ফ্ৰেণ্ডছ এয়া হ'ল এটা ফল মানে মেৱা ফল যাক কয় কাষ্টাৰ্ড আপেল। বহুত টেষ্টি হয় আৰু বহুত জুচি ফ্ৰুটছ এইটো মানে অলপ বেলেগ ধৰণৰ। আমাৰ ইয়াত যিটো পোৱা যায় সেইটো অলপ বেলেগ, সেইটো অলপ হাইব্ৰিড ভেৰাইটি হয়। আৰু আপোনালোকে চাওক বহুত ৰস, এইটোত বহুত ৰস ওলায়। আমাৰ অসমত যিবিলাক পোৱা যায় সেইবিলাকত ইমান হয়তো ৰস নাই, কিন্তু এইটো বহুত ৰস আৰু বহুত মিঠা। আৰু ইয়াৰ গুটিটো চাওক, গুটিটো ক'লা ৰঙৰ। এইটো গুটি কম থাকে এইটোত, আৰু এইটো বহুত মিঠা হয়। অ'কে, বহুত ভাল লাগে আৰু বহুত ভিটামিন আছে। আৰু এইটো কেঞ্চাৰ প্ৰতিৰোধকো হয়। মানুহে কয় যে এইটো খালে বোলে কেঞ্চাৰ ৰোগৰ পৰা বহুত ধৰণে হাত সাৰিব পাৰি, মানে কেঞ্চাৰ নহয় আৰু কি এইটো খালে। মই ইমানবিলাক নাজানো, কিন্তু মই শুনিছোঁ যে কেঞ্চাৰ প্ৰতিৰোধক ক্ষমতা এইটো আছে বোলে, এনেকুৱা। অ'কে, কেনেকুৱা লাগিছে? টেষ্টি হয়। অ'কে, ফ্ৰেণ্ডছ আপোনালোকক পাৰিলে খাব। এইটো বেলেগ ধৰণে আপোনালোকে চাব পাৰে, তাৰ ৰংটো কেনেকুৱা। আৰু এইটো উঠা দেখাতো ধুনীয়া। এইটো পকা নাই, কিন্তু এইটো পকিছে। এইটো অলপ পকিছে মানে কম আৰু কি, কম পকিছে। আৰু এইটো কেঁচাটো পাৰি থৈ দিলে গৰমত লাহে লাহে এইটো পকি যায়। অ'কে, তো ভিডিঅ'টো কেনে লাগিল জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ফ্ৰেণ্ডছ এইটো আমাৰ ইয়াত লোকেল যিটো পোৱা যায় সেইটোও খাব আপোনালোকে পাৰিলে। এইটোতো বাহিৰত পোৱা যায়, আজিকালি এইটোও অসমত হয়। এইটো হাইব্ৰিড ভেৰাইটি হয়। এইবিলাক সাধাৰণতে মহাৰাষ্ট্ৰ, হায়দৰাবাদ, মুম্বাই এইবিলাক ছাইডত পোৱা যায় আৰু কি। অ'কে ফ্ৰেণ্ডছ, তো ফ্ৰেছ ফ্ৰুটছ খাওক, হেল্ডি থাকক। অ'কে, বাই বাই ফ্ৰেণ্ডছ।